প্ৰতি বছৰে 18 ডিচেম্বৰ দিনটোত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস। এই দিৱস কেতিয়া আৰু কোনে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, এই দিৱসৰ প্ৰধান উদ্দেশ্য ইত্যাদি সকলোখিনি লৈ আহিছোঁ মই প্ৰিয়ামী গগৈয়ে এই ভিডিঅ'টোত। তেন্তে আহক দেৰি নকৰি আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱসৰ বিষয়ে জানো। ডিচেম্বৰ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস। প্ৰতি বছৰে 18 ডিচেম্বৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস পালন কৰা হয়। 2000 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই দিৱস পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰব্ৰজনকাৰী শ্ৰমিকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ অধিকাৰ সুৰক্ষাৰ বাবে 1990 চনৰ 18 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই এক আন্তঃৰাষ্ট্ৰীয় নীতিৰ কথা ঘোষণা কৰিছিল। পাছলৈ এই দিনটোতে প্ৰব্ৰজনকাৰী দিৱস পালনৰ বাবে সিদ্ধান্ত লোৱা হয়। বিশ্বৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ থকা লাখ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকে তেওঁলোকৰ নিজ দেশ আৰু আশ্ৰয়দাতা দেশৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। অথচ তেওঁলোকৰ বেছিভাগেই চৰম দুৰ্দশা আৰু অনিশ্চয়তাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। প্ৰব্ৰজনকাৰীসকলে যাতে মৌলিক অধিকাৰসমূহ ভোগ কৰিব পাৰে আৰু এক নিৰাপদ জীৱন যাপন কৰিবলৈ সক্ষম হয়, সেইটো নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণেই এই দিৱসৰ প্ৰধান উদ্দেশ্য। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ, বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাই আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনকাৰী দিৱস পালন কৰি আহিছে। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।